মহানগৰীৰ পাঞ্জাবাৰীৰ আইদেউ ছবিগৃহত বিজেপিৰ সংবিধান গৌৰৱ অভিযান কাৰ্যসূচী। দেশৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক বিজেপিৰ এই কাৰ্যসূচী অনুষ্ঠানৰ লগত সংগতি ৰাখি আলোচনা চক্ৰৰ আয়োজন বিজেপিৰ। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে বিজেপিৰ শতাধিক নেতা-কৰ্মীয়ে। অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছক চোকা সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। কংগ্ৰেছে ভোটৰ বাবে আম্বেদকাৰৰ নাম লয়। আম্বেদকাৰক কোনোদিনেই কংগ্ৰেছে সন্মান নকৰিলে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। আম্বেদকাৰৰ নামত কংগ্ৰেছে ৰাজনীতি কৰাৰো অভিযোগ। জয় ভীম কৰি দলিতসকলক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে। দলিতসকলক অপমান কৰাৰো অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আনহাতে কংগ্ৰেছে দেশৰ সংবিধান পেণ্টৰ পকেটত লৈ ঘূৰিছে বুলি তীৰ্যক মন্তব্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। কংগ্ৰেছে সংবিধানক পদে পদে অপমান কৰিছে। কংগ্ৰেছে সংবিধান বচাও বুলি শ্লোগান দিয়াৰ নৈতিক অধিকাৰ নাই বুলিও মন্তব্য দিলীপ শইকীয়াৰ। যে আমাৰ সংবিধানখনত ক'ৰবাত লেখা আছিল নেকি যে দেশত জৰুৰীকালীন ব্যৱস্থাৰ ঘোষণা কৰা হ'ব? মোৰ বোধহয় এইটো কথা ক'তো লেখা নাই। তেনেহ'লে সংবিধানখন সকলোতকৈ অৱমাননা কোনে কৰিলে? সংবিধানখন মোহাৰিলে কোনে? সংবিধানখন তোমালোকে বাৰ কি কৰিলা? সংশোধন কৰিলা। এইটোত আমাৰ ক'ব লগা নাই। সংবিধান মোহাৰি পেলাই ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও সংবিধানক অৱমাননা কৰিবলৈ সাহস কৰা নাই, সাহস নকৰে। কংগ্ৰেছে অন্য সংবিধান বচাও এই শ্লোগান দিয়াৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই। বৰঞ্চ কংগ্ৰেছ দলে ক্ষমা খুজিব লাগে দেশবাসীৰ ওচৰত, উত্তৰ প্ৰজন্মৰ ওচৰতো ক্ষমা খুজিব লাগে যে আমাৰ ভুল হৈছিল। ৭৫ চনৰ ২৫ জুনৰ দিনা ইমাৰ্জেঞ্চি লগোৱাটো কংগ্ৰেছ দলৰ মহা ভুল হৈছিল। সেই কথাটো তেওঁলোকে নকয় ভুল।